আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি যেটো বিষয়ত আলোচনা কৰিম বিষয়টি অত্যন্ত গুৰুত্বপূৰ্ণ, ভালকৈ বুজিব লাগিব। বিষয়টো হ'ল আমাৰ জীৱন সংগী, যাৰ লগত আমি বিবাহ বন্ধনত আবদ্ধ হওঁ, ইয়াকে আমাৰ কপালৰ লিখনি পূৰ্বতেই লিপিবদ্ধ হৈ আছিল নে এয়া আমাৰ কৰ্মফল, আমাৰ জীৱনৰ কৃতকৰ্মৰ কাৰণে আমাৰ জীৱন সংগী মিলে, আমাৰ বিবাহ হয়। বহুতেই কৈ থাকে আজিৰ সমাজত, কিছু সংখ্যক মহিলাই তেওঁৰ গিৰিয়েকক কয়, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হৈছে যে মই তোমাৰ লগত বিবাহ হ'লোঁ, তাৰ মানে তোমাৰ লগত বিবাহ হোৱাটো মোৰ ভুল, মই ভুল কৰিলোঁ। কিছুমানে আকৌ কয় যে মোৰ কপালত এয়াই আছিল নে, মোৰ কপালত তুমি আছিলানে, এনেকুৱা ধৰণৰ বহুত কথা আমাৰ সমাজত শুনিবলৈ পোৱা যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, বিষয়টি বুজাৰ আগত আপোনাৰ জেহেনত ৰাখিব লাগিব যে তকদিৰ, ভাগ্য যিটো কোৱা হয়, ভাগ্য দুই ধৰণৰ হয়। আল কাদৰু কিসমাইন, ভাগ্য দুই ধৰণৰ, এটা হৈছে তকদিৰে মুবৰম আৰু এটা হৈছে কাজায়ে মুআল্লাক বা তকদিৰে মুআল্লাক। তকদিৰে মুবৰম কোৱা হয় যিটো নেকি ফাইনেল ডিচিশ্যন, যিটো আল্লাহ তাআলাৰ হুকুমত লৌহে মাহফুজত লিপিবদ্ধ হৈছে, এয়া সলনি কৰা অসম্ভৱ, য'ত নেকি কোনো ধৰণৰ এডিট কৰা, কোনো ধৰণৰ সাল সলনি কৰা পচিবল নহয়, এয়া ফাইনেল, এয়া হ'বই। এইটো হৈছে তকদিৰে মুবৰম। দ্বিতীয় নম্বৰ যিটো কাজা মুআল্লাক বা তকদিৰে মুআল্লাক, এই তকদিৰ এনেকুৱা ধৰণৰ যে কোনো বান্দাই যদি বিচাৰে, আল্লাহ তাআলাই তাৰ জীৱনৰ নেক আমলৰ জৰিয়তে, তাৰ দুৱাৰ জৰিয়তে আল্লাহ তাআলাই তাৰ সেই তকদিৰ সলাই দিব পাৰিব, চেঞ্জ কৰি দিব পাৰিব। কোনো বান্দাই যদি বিচাৰে, তাৰ নেক আমলৰ জৰিয়তে আল্লাহ তাআলাই সলাই দিব। হাদিস শরীফত আহিছে, আল্লাহর রসুল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সুনান ইবনে মাজার রিওয়ায়াত হয়, লা ইয়ারুদ্দুল কাযা ইল্লা দুআ ওয়া লা ইয়াজিদু ফিল উমর ইল্লাল বির। তকদিৰ সলাব নোৱাৰে, ভাগ্য সলাব নোৱাৰে দুআ ব্যতীত, আৰু বয়স বৃদ্ধি কৰিব নোৱাৰে নেকি ব্যতীত, পুণ্য ব্যতীত। এই হাদিসৰ পৰা আমি স্পষ্ট এটা কথা বুজিবলৈ পাওঁ যে দুআৰ জৰিয়তে ভাগ্য সলনি হৈ যায়, নেক আমলৰ জৰিয়তে জীৱনত বৰকত আহে, আয়ুস বৃদ্ধি হয়। বিষয়টি স্পষ্ট বুজাবলৈ মই এটা উদাহৰণ দিম। সৰু এটি ঘটনালৈ আপুনি যাব লাগিব। এজন ধুবি এক গাঁৱত তেওঁ কাপোৰ ধুৱে আৰু ইস্ত্ৰি কৰি এই কাপোৰ ধোৱা কাম কৰিয়েই জীৱন অতিবাহিত কৰে। মানুহজন খুব ভাল, কিন্তু এটা প্ৰব্লেম হ'ল যে মানুহজনে পাহৰি যায়, পাহৰি পেলাই এজনৰ বস্তু আনজনক দি দিয়ে, এজনৰ কাপোৰ আনজনক দিয়ে, আনজনৰ কাপোৰ আনজনক দিয়ে। এনেকৈ মানুহবোৰ বহুত বিৰক্ত পালে, মানুহ অশান্তি হ'ল। এতিয়া এজন মানুহ হয়, তাকতো মাৰিব নোৱাৰি, বহুত কোৱাৰ পিছতো সেই অৱস্থাতে আছে। গাঁৱৰ গোটেই মানুহ মিলি বুদ্ধি কৰিলে যে অমুক ঠাইত এজন আল্লাহৰ অলি আছে, তেওঁ যিটো দোৱা কৰে লগে লগে কবুল হৈ যায়, ব'লা আমি সেইজন হুজুৰৰ ওচৰত যাওঁ। গোটেই গাঁৱৰ ডাঙৰ ডাঙৰ মানুহ হুজুৰৰ ওচৰত গ'ল আৰু গৈ গোটেই কাহিনীটো ক'লে যে এনেকুৱা এনেকুৱা আমাৰ কাহিনী, আমি এতিয়া একো কৰিব নোৱাৰোঁ, মানুহটোক মাৰিবওতো নোৱাৰোঁ, ইয়াৰ পৰা খেদিবওতো নোৱাৰোঁ, কৰোঁ কি? হুজুৰ আপুনি অলপ দোৱা কৰক যাতে ধুবিজন মাৰা যায়, যাতে ইন্তেকাল হৈ যায়, আল্লাহ যাতে আমাক এই অশান্তিৰ পৰা আমাক নাজাত দান কৰে। আল্লাহৰ ওলিজনে গোটেই কাহিনীটো বুজি পালে আৰু গোটেই মানুহখিনিক কৈ দিলে যে ঠিক আছে, আপোনালোক গুচি যাওক, মই আল্লাহৰ ওচৰত দোৱা কৰিম, আল্লাহ যদি মোৰ দোৱা কবুল কৰে তেতিয়াহ'লে অহাকালি শুক্ৰবাৰ 12টা বজাত ধুবিজন ইন্তেকাল হ'ব, মাৰা যাব। পিছদিনা শুক্ৰবাৰ ধুবিজন কাপোৰৰ টুকুৰা মূৰত লৈ নদীৰ ঘাটত গ'ল, কাপোৰ ধুলে। এইফালে 12টা পাৰ হৈ গৈছে, গোটেই মানুহ চাই আছে, চবেই বাট চাই আছে 12টা কেতিয়া বাজিব, ধুবিজন মৃত্যু হ'ব। কিন্তু 12টা পাৰ হৈ গ'ল, ধুবিজনে কাপোৰ ধুই কাপোৰৰ টুকুৰা মূৰত লৈ নদীৰ ঘাটৰ পৰা আহি আছে। 12টা পাৰ হৈছে কিন্তু মৰা নাই। গোটেই মানুহ আচৰিত হৈ গ'ল, হুজুৰৰ দোৱাটো কবুল হয়ই, কিন্তু এইবাৰ কিয় কবুল হোৱা নাই, ধুবিজন কিয় মৰা নাই? আকৌ গোটেই মানুহ সেইজন হুজুৰৰ ওচৰত গৈছে, গৈ কৈ আছে, হুজুৰ এনেকুৱা কথা, আপুনি কৈছিলে যে ধুবিজন মাৰা যাব কিন্তু মৰাটো নাই।
মানুহজন এতিয়াও জিন্দা হয়, 12টা পাৰ হৈ এতিয়া 1টা বাজিছে। হুজুৰে তেতিয়া ধুবিজনক মাতি পঠালে যে তাক লৈ আহাচোন। তেতিয়া ধুবিজনক মাতি অনা হ'ল। হুজুৰে প্ৰশ্ন কৰি আছে যে তুমি কি নেক আমল কৰা? তেতিয়া ধুবিজনে কয়, মই এজন ধুবি হয়, মই ভালকৈ আল্লাহৰ ইবাদত কৰিব নোৱাৰোঁ, কিনো মই নেক আমল কৰিম, কিনো ভাল কাম কৰিম? হুজুৰে কৈ আছে, নহয়, আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তুমি কি ভাল কাম কৰিছা, কি নেক আমল কৰিছা, মোক কোৱা। তেতিয়া ধুবিজনে কৈ আছে, হুজুৰ তেনেকুৱা কোনো ভাল কাম কৰিছোঁ বুলি মোৰ মনত নাই, কিন্তু এটা কথা হ'ব পাৰে এইটো ভাল কাম, যে মই যেতিয়া ৰাতিপুৱা নদীৰ ঘাটত যোৱাৰ সময়ত মই 3টা ৰুটি বনাই লৈ লৈছিলোঁ, যাতে দুপৰীয়া সময়ত ভোক লাগিলে মই খাম। 3টা ৰুটি অলপ চব্জি লগত লৈ মই গৈ আছিলোঁ। ৰাস্তাত দেখা পালোঁ এজন ভোকাতুৰ, তেওঁ 3 দিনৰ লঘোণত আছে, একো খাব পৰা নাই, কঁপি আছে। তেতিয়া মোৰ ওচৰত কিবা খাবলৈ বিচাৰিলে, মই এটা ৰুটি তাক দি দিলোঁ। সেই ভোকাতুৰজনে ৰুটি খাই মোৰ কাৰণে দোৱা কৰিলে, ইয়া আল্লাহ, যিজনে মোক ৰুটি দান কৰিলে, মোক খানা খোৱালে, তুমি তাৰ জীৱনত শান্তি দান কৰা, জীৱনত আয় উন্নতি দান কৰা। মোৰ কাৰণে যেতিয়া দোৱা কৰিলে, মই খুশি হৈ আৰু এটা ৰুটি মই তাক দি দিলোঁ। সেই ৰুটি খাই মোৰ কাৰণে আকৌ দোৱা কৰিলে, মোৰ ল'ৰা ছোৱালীৰ কাৰণে, মোৰ বিবিৰ কাৰণে দোৱা কৰিলে, আল্লাহ যাতে সকলোকে ইহকাল পৰকালত শান্তি দান কৰে। তেতিয়া মই আনন্দ হৈ খুশি হৈ 3য় নম্বৰ ৰুটিও মই তাক দি দিলোঁ। লাগিলে মই আজি ভোকতে থাকিম, সিয়া খাওক। 3য় নম্বৰ ৰুটি খাই তেতিয়া সেই ভোকাতুৰ ব্যক্তিয়ে হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, আল্লাহ, যিজনে মোৰ ভোকৰ সময়ত পেট ভৰি খানা খোৱালে, তুমি তাৰ জীৱনত শান্তি দান কৰা, প্ৰচুৰ নিয়ামত দান কৰা, তাক তুমি হায়াতে তৈয়বা দান কৰা, তাৰ আয়ুস বৃদ্ধি কৰি দিয়া। হুজুৰ, মই যদি কোনো নেক আমল কৰিছোঁ, তেতিয়াহ'লে মই এই ভোকাতুৰজনক মই ৰুটি খুৱাইছিলোঁ। হুজুৰে লগে লগে কাপোৰৰ টুকুৰা খুলি দিবলৈ ক'লে, কিন্তু কাপোৰৰ টুকুৰা যেতিয়া খুলি দিয়া হ'ল, সকলোৰে চকু কপালত, সকলোৱে আচৰিত হৈ গ'ল। এই টুকুৰাৰ ভিতৰত এক ডাঙৰ প্ৰকাণ্ড সাপ, কিন্তু সাপৰ মুখত চিলাই কৰা আছে। আল্লাহু আকবার, আল্লাহ তাআলাৰ কি মহিমা! তেতিয়া সেইজন হুজুৰে, আল্লাহৰ ওলিজনে সকলোকে বুজালে, যেতিয়া মই তাৰ মৃত্যুৰ কাৰণে দোৱা কৰিছিলোঁ, আল্লাহ তাআলাই মোৰ দোৱা কবুল কৰি এই সাপ নামৰ মালাকুল মউত তাৰ টুকুৰাৰ ভিতৰত ভৰাই দিছিলে। সি গমেই পোৱা নাই, সময় হওঁতে তাক ধ্বংসন কৰিলে হয় আৰু মৃত্যু হ'ল হয়। কিন্তু ইয়াৰ পূৰ্বতেই এইজন ব্যক্তিয়ে এজন ভোকাতুৰক খানা খোৱালে, আৰু সেইজন ভোকাতুৰে তাৰ আয়ুস বৃদ্ধি হোৱাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিলে। আল্লাহ তাআলাই তাৰ দোৱা ঘূৰাই দিব পৰা নাই, তাৰ দোৱা আল্লাহ তাআলাই কবুল কৰিলে আৰু এই সাপৰ মুখত চিলাই কৰি দিলে। সুবহানাল্লাহ, তাৰ আয়ুস বৃদ্ধি হৈ গ'ল, তাৰ জীৱন বাচি গ'ল। ইয়াতে তাৰ জীৱন নাশ হোৱাৰ চান্স আছিল, কিন্তু তাৰ নেক আমলৰ কাৰণে, কাৰোবাৰ দোৱাৰ কাৰণে তাৰ আয়ুস বৃদ্ধি হ'ল। ইয়াৰ মতলব হৈছে যে জীৱনৰ নেক আমলৰ জৰিয়তে জীৱনত বৰকত আহে, দোৱাৰ জৰিয়তে তকদিৰ সলনি হয়, ভাগ্য সলনি হৈ যায়। এতিয়া সৱাল হৈছে, আমাৰ জীৱন সংগী বা আমি যাৰ লগত বিবাহ বন্ধনত আবদ্ধ হওঁ, ইয়াৰ কি পূৰ্বৰ লিখনি, আমাৰ কপালৰ লিখনি, নে আমাৰ কৰ্মফল? হৰ হালে আমাৰ কৰ্ম ভাল কৰিব লাগিব, কিন্তু বিবাহ, জন্ম, মৃত্যু এইবোৰ কুদৰতৰ লিখনি হয়, আল্লাহ তাআলাই পূৰ্বতে লিপিবদ্ধ কৰি দিছে। কিন্তু ইয়াৰ মাজত কিছুমান মানুহৰ আমলৰ লগত কিছুমান মিল আছে। জীৱনৰ আমলবোৰ যিমান উৎকৃষ্ট হ'ব, যিমান ভাল হ'ব, আপোনাৰ ভাগ্যৰ ফয়সালা সেই মতেই হ'ব। আমি সদায় নেক আমল কৰিব লাগে। আমি সদায় যেতিয়া জীৱন সংগী নিৰ্বাচন কৰোঁ, তেতিয়া আমি সদায় উত্তম নিৰ্বাচন কৰিব লাগে। আমাৰ বুজুৰ্গ, আমাৰ মা বাবা, তেওঁলোকৰ দোৱা আশীৰ্বাদ ল'ব লাগে। তেওঁলোকৰ দোৱা আশীৰ্বাদৰ দ্বাৰা যিকোনো কাম আমি আৰম্ভ কৰোঁ, যদিও তাতে কিবা বেয়া হোৱাৰ চান্সেছ আছিল, তেওঁলোকৰ দোৱাৰ কাৰণে হয়তো সলনি হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব, আমি সদায় নিৰ্বাচন কৰোঁতে সদায় উৎকৃষ্ট, ভাল আখলাক, ভাল চৰিত্ৰ দেখা পাই আমি নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত যিটো আছে, নচিবত যিটো লিখা আছে, সেইটোৱে হ'ব। কিন্তু হৰ হালে আমি নচিবক গালি দিব নোৱাৰোঁ। আল কাদৰু খাইৰিহি ওয়া শাৰৰিহি মিনাল্লাহি তাআলা। জীৱনত ভাল বেয়া যিবোৰ হয়, এই সকলোবোৰ আল্লাহ তাআলাৰ পক্ষৰ পৰাই হয়। ইয়াৰ ওপৰত ইমান আনা এজন মুছলমানৰ কাৰণে ফৰ্জ হয়, বিশ্বাস কৰিবই লাগিব।
কিন্তু মনত ৰাখিব হৰ হালে আমল ভাল ৰাখিব লাগিব, নিজৰ নেক আমল থাকিব লাগিব, আল্লাহৰ ওচৰত দোৱা কৰিব লাগিব। আপুনি ভাল এটা কিবা কাম কৰিবলৈ গৈ আছে, আল্লাহৰ ওচৰত দোৱা কৰি লওক। আপুনি বিবাহৰ কাৰণে আপুনি ছোৱালী চাই আছে বা দৰা চাই আছে, আপুনি আল্লাহৰ ওচৰত দোৱা কৰক, ইয়া আল্লাহ, যিটো মই নিৰ্বাচন কৰিম মোৰ জীৱন সংগী তুমি ভাল, মোৰ কাৰণে যিটো ভাল হয়, এনেকুৱা ভাল মোতকৈ বেছি ভাল তুমি বুজি পোৱা, মোৰ কাৰণে তুমি নিৰ্বাচন কৰি দিয়া। আৰু বুজুৰ্গসকল মা বাবা তেওঁলোকৰ দোৱা আশীৰ্বাদ লৈ সেই কাম কৰিবলৈ যাব, যদিও তাতে কিবা বেয়া থাকে আল্লাহ তাআলাই ভাল কৰি দিব, আল্লাহ তাআলাই পৰিৱৰ্তন কৰি দিব। আশা কৰোঁ আমি সকলোৱে বিষয়টো বুজি পাইছোঁ। আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।